আৰু আটাইতকৈ সমস্যা আৰু বৰ্তমান চিন্তনীয় বিষয় হৈছে মানসিক তাপ। সৰু ল'ৰা ছোৱালীৰ পৰা মৃত্যুৰ দুৱাৰদলিত থিয় হৈ থকা বৃদ্ধ অৱস্থালৈকে প্ৰায় মানুহ মানসিক চাপত ভুগি আছে। কিছুমানে ব্যক্ত কৰে, কিছুমানে নকৰে। কিছুমানৰ কাৰণ ব্যক্তিগত, কিছুমান পৰিয়াল কেন্দ্ৰিক, কিছুমান হৈছে সামাজিক ব্যৱস্থাৰ কাৰণে, কিছুমান হৈছে দেশৰ নীতি নিয়মৰ কাৰণে। কাৰণ যিয়ে নহওক কিয় প্ৰায় মানুহ মানসিক চাপত ভুগি আছে। আৰু এই দুইটা একেলগে, শাৰীৰিক আৰু মানসিক তাপ দুইটাক একেলগে মিলাই নাম দিছে আধ্যাত্মিক তাপ। এই তিনিওটা তাপৰ পৰা পৰিত্ৰাণ পাব লাগে, এক নম্বৰ কথা। দ্বিতীয় হৈছে আমি কোনো দুখ নিবিচাৰোঁ, গতিকে দুখৰ পৰা পৰিত্ৰাণ পাব লাগে, দুখৰ নিবৃত্তি হ'ব লাগে। তৃতীয় হৈছে আমাক সকলোকে আনন্দ লাগে, গতিকে আনন্দৰ প্ৰাপ্তি হ'ব লাগে। আৰু চতুৰ্থত হৈছে আমি কোনো কুকুৰ মেকুৰী গাধ ঘোঁৰা হৈ জন্ম হ'ব নিবিচাৰোঁ। মানে এই সংসাৰ চক্ৰ, যিটো জন্ম মৰণৰ চক্ৰ, ইয়াৰ পৰা মুক্তি লাগে। এই আটাইখিনি বস্তু একেলগে মিলাই এটা শব্দত যদি আপোনালোকে কয় তেতিয়াহ'লে সেইটোৱে হৈছে কল্যাণ। শৌনকৰ প্ৰশ্ন হৈছে এনেকুৱা কি কাম আছে যিটো কৰিলে ৰিয়েলাইজেশ্যন, অনুভৱ, মই জনাখিনি নিজে ৰিয়েলাইজ কৰিব পাৰিছোঁ নাই, অনুভৱ কৰিব পাৰিছোঁ নে নাই, উপলব্ধি কৰিব পাৰিছোঁ নাই, আচৰণত আনিব পাৰিছোঁ নাই, প্ৰেক্টিকেল কৰিব পাৰিছোঁ নে নাই।